নবৌ ঘৰত নথকাৰ বাবে তাই 2 বছৰীয়া ল'ৰাটোৱে গাখীৰ খাব বুলি জোৰ দি আছিল। কোনো ধৰণে তাক চুপ কৰি ৰাখিব পৰা নগৈছিল। সেয়েহে তাক বুকুত থৈ গাখীৰ খুৱাবলৈ সিদ্ধান্ত ল'লোঁ। ঠিক তেনেতে দাদা কোঠাটোলৈ সোমাই আহিছিল। মই নিজকে কোনো চাদৰেৰে ঢাকি থোৱা নাছিলোঁ। দাদাই মোক সেই অৱস্থাত দেখাত তেওঁৰ চাৱনি সলনি হৈ যোৱা যেন লাগিছিল। তাৰ পাছত মোক বিচনাত শুৱাই দিলে আৰু উত্তেজনাত মোক 2 ঘণ্টা ধৰি অবিৰতভাৱে মোৰ নাম আৰতী আৰু মোৰ নবৌৰ নাম দীপ্তি আছিল। তাই মোৰ বন্ধুৰ দৰেই আছিল। তাই মোক নিজৰ ভনীয়েকৰ দৰে ব্যৱহাৰ কৰিছিল। দাদা আৰু নবৌৱে চহৰত বাস কৰিছিল আৰু মই মা-দেউতাৰ লগত গাঁৱতে বাস কৰিছিলোঁ। নবৌৱে মোক 3 দিন আগতে পুতেকৰ জন্মদিনৰ বাবে ফোন কৰিছিল। বিয়াৰ 5 বছৰ হ'ল আৰু পুত্ৰৰ প্ৰথম জন্মদিন আছিল, যিটো তাই অতি উলহ-মালহেৰে উদযাপন কৰিবলৈ ওলাইছিল। তাই মোক ফোনত বিশেষভাৱে ফোন কৰিছিল আৰু মোক বহুত অনুৰোধ কৰিছিল তালৈ যাবলৈ। মই তেওঁৰ অনুৰোধ ৰাখি জন্মদিনৰ দিনা সাজু হৈ নবৌৰ ঘৰ পালোগৈ আৰু ডেক'ৰেশ্যন কৰি থোৱা হললৈ যোৱাৰ লগে লগে দাদাই মোক সাৱটি ধৰিলে। মই তেওঁক নবৌৰ কথা সুধিলোঁ। সি ক'লে যে ৰোহনে বহুত কান্দি আছে, সেয়েহে দীপ্তিয়ে তাক গাখীৰ খুৱাবলৈ ভিতৰলৈ লৈ গৈছে। প্ৰায় 1 ঘণ্টাৰ পিছত জন্মদিনৰ পাৰ্টি আৰম্ভ হ'ব লগা আছিল। বহুদিনৰ মূৰত দাদাক দেখা পাইছিলোঁ। জন্মদিনৰ পিছত আন আলহীৰ দৰে ময়ো যেতিয়া মোৰ নিজৰ ঘৰলৈ যাবলৈ ল'লোঁ, তেতিয়া নবৌৱে মোক ৰখালে আৰু তাৰ পিছত আমি দুয়ো ফুৰিবলৈ যাম। তাই মোক থাকিবলৈ ক'লে। ঘৰত থাকিও মোৰ বৰ বিৰক্ত হৈছিল, গতিকে মই থাকিবলৈ সিদ্ধান্ত লৈছিলোঁ। মোৰ মা-দেউতাও মোক তাত থাকিবলৈ অনুমতি দিলে। পিছদিনা সকলো আলহী গুচি গ'ল আৰু তাৰ পিছত নবৌ আৰু মই একেলগে সময় কটাবলৈ ল'লোঁ। ঘৰত মোক সুকীয়াকৈ কোঠা এটা থাকিবলৈ দিয়া হৈছিল। তাতে মই 3 দিন ধৰি আছিলোঁ। মই অহাৰ পৰাই দেখি আছিলোঁ যে ৰোহনে নবৌক বহুত অশান্তি দি আছিল। দাদা আৰু নবৌৱে ইজনে সিজনৰ লগত সময় কটাবলৈ সুযোগেই পোৱা নাছিল। নবৌৱে অনবৰতে ল'ৰাটোক লৈ ব্যস্ত আছিল। ময়ো তেওঁৰ লগত কথা পাতিবলৈ সময় পোৱা নাছিলোঁ। গতিকে এদিন মই নবৌক ক'লোঁ, ৰোহনৰ বয়স এতিয়া 2 বছৰ হ'ল আৰু তাক মাকৰ ইমান এতিয়া প্ৰয়োজনীয় নহ'ব। তুমি তাক মোৰ লগত এদিন এৰি থৈ যোৱা আৰু তোমালোক দুয়ো ফুৰিবলৈ ওলাই যোৱা। নবৌৱে ক'লে যে ৰোহনে মোৰ লগত নাথাকে। মই তাইক প্ৰতিশ্ৰুতি দিলোঁ যে মই ৰোহনৰ ভাল যত্ন ল'ম। তাৰ পিছত মোক বিশ্বাস কৰি নবৌৱে পিছদিনা দাদাৰ লগত ওলাই গুচি গ'ল। সেইদিনা গোটেই দিনটো মোৰ লগত ৰোহনেই আছিল। মই তাক খুব ভালকৈ খুৱাইছিলোঁ আৰু ৰন্ধা-বঢ়াৰ কামো কৰিছিলোঁ। সি বৰ আনন্দৰে মোৰ লগত আছিল। সন্ধিয়া যেতিয়া নবৌ ঘৰলৈ উভতি আহিল, মোৰ লগত ৰোহনক খেলি থকা দেখি তেওঁ বৰ আচৰিত হ'ল। তেতিয়া নবৌৱে ক'লে যে সি নিজৰ মাক-দেউতাকৰ লগতো ইমান শান্তিৰে নাথাকে। সঁচাকৈয়ে মোৰ ওপৰত ৰোহন বৰ সুখী আছিল। ৰাতি শুই থাকোঁতে সি জোৰ দিবলৈ ধৰিলে যে মই তাৰ লগত শুব লাগে। তাৰ জোৰত মই নবৌৰ কোঠাত শুইছিলোঁ আৰু নবৌ মোৰ কোঠাত শুইছিল। মাজনিশা হঠাৎ মোৰ শৰীৰত কাৰোবাৰ হাত এখন পৰা যেন লাগিল। প্ৰথমতে ৰোহন বুলি ভাবিছিলোঁ, যদিও লাহে লাহে বুজি উঠিলোঁ কোনোবা ডাঙৰ মানুহৰ হাতহে সেইখন। সাৰ পাই চাওঁতে দেখিলোঁ যে সন্মুখত দাদা থিয় হৈ আছিল। মই তেতিয়া বুজিব পৰা নাছিলোঁ যে মাজনিশা কিয় তেওঁ মোৰ শৰীৰটো চুইছে। মই কি হ'ল বুলি সুধিছিলোঁ। তাৰপিছত তেওঁ মোৰ ওচৰত ক্ষমা খুজি নিজৰ ৰুমলৈ গ'ল। পিছদিনাও একেধৰণৰ কিবা এটা হ'ল। দাদাই মোৰ শৰীৰটো চুবলৈ ধৰিলে। আজি তেওঁৰ স্পৰ্শই এনে এটা ঠাই স্পৰ্শ কৰিলে যিটোৱে মোক ভয় খুৱাই দিছিল আৰু মই তেওঁৰ কোঠাৰ পৰা ওলাই আহিছিলোঁ। নবৌ তেতিয়া গভীৰ টোপনিত আছিল। গতিকে দাদাৰ এই কামবোৰৰ বিষয়ে মোৰ ভাল লগা নাছিল। তেওঁৰ কোঠাৰ পৰা ওলাই অহাৰ লগে লগে দাদাও মোৰ পিছে পিছে আহিছিল। মই তেওঁক কিবা এটা ক'বলৈ চেষ্টা কৰিলোঁ। তাৰপিছত তেওঁ ক'লে, ক্ষমা কৰিবা আৰতী, মই তোমাক দীপ্তি বুলি ভাবি ভুল কৰিলোঁ। ৰাতিৰ আন্ধাৰত তেওঁ নিশ্চয় ভুল কৰিছিল। গতিকে মই তেওঁক ক্ষমা কৰি আকৌ মোৰ কোঠাত শুই পৰিলোঁ। এনেকৈয়ে কিছুদিন পাৰ হৈ গ'ল আৰু ৰোহন মোৰ লগত বহুতো ঘনিষ্ঠ হৈ পৰিল। এদিন ৰাতিপুৱা ব্ৰেকফাষ্টৰ সময়ত নবৌক ক'লোঁ, মই এতিয়া ঘৰলৈ যাব লাগে। নবৌৱে ক'লে, আৰতী প্লিজ মোৰ বাবে আৰু কেইদিনমান থাকি যোৱা তুমি। মই এতিয়া এমাহৰ বাবে ৰন্ধন পাঠ্যক্ৰমত যোগদান কৰিব লাগিব। এতিয়া ৰোহন তোমাৰ লগত ভাল হৈ পৰিছে। গতিকে মই তোমাক কৈছোঁ যে তুমি যদি তাৰ যত্ন লোৱা, তেতিয়া মই মোৰ পাঠ্যক্ৰমটো চিন্তা নকৰাকৈ সম্পূৰ্ণ কৰিব পাৰিম। যোৱা 3-4 মাহ ধৰি এই পাঠ্যক্ৰমটো কৰিবলৈ মন গৈছিল যদিও
ৰোহনৰ বাবে একোৱেই কৰিব পৰা নাছিলোঁ। সি কাৰোৰে লগত থাকিবলৈ নিবিচাৰিছিল। এতিয়া তুমি ইয়াত অহাৰ বাবে মই মোৰ কাম আৰামতে কৰিব পাৰিম, মাত্ৰ কিছুদিনৰ বাবে। সদায় দুপৰীয়া মোৰ 2 ঘণ্টাৰ ক্লাছ হয়। নবুৱে মোক অনুৰোধ কৰিবলৈ ধৰিলে। তেতিয়া দাদাই ক'লে যে আৰতি, দীপ্তিক যদি তুমি বন্ধু বুলি ভাবা, তেন্তে তুমি তোমাৰ নবৌৰ বাবে আৰু কেইদিনমান কিয় থাকিব নোৱাৰা? তেওঁলোক দুয়োজনে মোক বহুত জোৰ দিবলৈ ধৰিলে। গতিকে মই তাতেই থাকিবলৈ সিদ্ধান্ত ল'লোঁ। মই দুয়োকে হ'ব বুলি ক'লোঁ। তাৰপিছত দাদাই অফিচলৈ গুচি গ'ল। তেওঁ যোৱাৰ লগে লগে নবুৱে মোক সাৱটি ধৰি ধন্যবাদ দিলে। তাই ক'লে যে তোমাৰ সহায়ত মই মোৰ পাঠ্যক্ৰম সম্পূৰ্ণ কৰিব পাৰিম। এই পাঠ্যক্ৰমটো মাত্ৰ কেইদিনমানৰ। ৰন্ধা বঢ়া শিকিলেই মই ক্ৰমান্বয়ে নিজৰ ব্যৱসায় গঢ়ি তুলিব পাৰিম। নবৌৰ কথা শুনি তেতিয়া ময়ো আনন্দিত হৈ পৰিছিলোঁ। এদিন দুপৰীয়া নবৌ তাইৰ ক্লাছলৈ গৈছিল। সেই সময়ত ৰোহন মোৰ লগত আছিল। হঠাতে সি কান্দিবলৈ ধৰিলে। সেয়েহে তাৰ বাবে গাখীৰ আনিবলৈ পাকঘৰলৈ গ'লোঁ। গাখীৰ গৰম হৈ আহিছিল আৰু মই পাকঘৰত থিয় হৈ আছিলোঁ। হঠাৎ দাদাই ক'ৰ পৰানো আহি পিছফালৰ পৰা মোক চুমা খালে, মই গমেই নাপালোঁ। তেওঁ মোক জোৰেৰে সাৱটি ধৰিলে আৰু খন্তেকতে মোৰ ডিঙিত জোৰেৰে কামুৰিলে। তেওঁৰ কামোৰত মোৰ ডিঙিটো জ্বলি উঠিল। মই জোৰেৰে চিঞৰি পিছৰলৈ ঘূৰি আহিলোঁ। তেতিয়া দাদা মোৰ পৰা আঁতৰি গ'ল। মোক দেখাৰ লগে লগে তেওঁ ক'লে, আৰতি, মই তোমাক আকৌ দীপ্তি বুলি ভাবিছিলোঁ। তুমি যিহেতু দীপ্তিৰ কাপোৰ পিন্ধি আছিলা, গতিকে মই বিভ্ৰান্তি হৈ পৰিলোঁ। ঠিক আছে বুলি কৈ ৰোহনৰ গাখীৰৰ বটলটো লৈ মই মোৰ ৰুমলৈ গ'লোঁ। কিছু সময়ৰ পাছত দাদাই মোৰ ডিঙিত লগাবলৈ বৰফ আনি দিলে। তেওঁ ক'লে, আৰতি, মোৰ কাৰণে তুমি আঘাত পালা। মোৰ ভাল লগা নাই। মোৰ ভুলৰ বাবে মই শাস্তি পোৱা উচিত। এই বুলি কৈ তেওঁ হাতেৰে মোৰ ডিঙিত বৰফ ঘঁহিবলৈ ধৰিলে। সেই সময়ত তেওঁৰ চকু দুটাক মোৰ বৰ ভাল যেন নালাগিছিল। তেতিয়া মই ক'লোঁ, দাদা, আপোনাৰ সহায়ৰ বাবে ধন্যবাদ। এতিয়া মোৰ অলপ ভাল লাগিছে। তেনেতে মই ক'বলৈ ধৰিলোঁ, দাদা, আপুনি কেইঘণ্টামান আগতে অফিচলৈ গৈছিল। ইমান সোনকালে ঘৰলৈ কেনেকৈ আহিলে? এই কথাত তেওঁ ক'লে, আজি অফিচত বেছি কাম নাছিল, গতিকে মই সোনকালেই ঘৰলৈ গুচি আহিছিলোঁ। তেওঁৰ কথাত সন্মতি দি মই তাৰ কোঠাৰ পৰা ওলাই আহি ৰোহনক মাতিলোঁ। মই তাক গাখীৰ খুৱাই দিলোঁ। কিছু সময়ৰ পিছত নবৌ ঘৰলৈ আহিল। সন্ধিয়া চাহ খাই আমি সকলোৱে একেলগে বহি আছিলোঁ। তেতিয়া দাদাই ক'লে, আজি ৰাতি আমি ডিনাৰ বাহিৰতে কৰিম। নবৌৱে নাকচ কৰি ক'লে, অভিষেক, সন্ধিয়া 7 বজাৰ পৰা মোৰ অনলাইন ক্লাছ আছে। মই ইতিমধ্যেও তোমাক এই বিষয়ে আগতে কৈছিলোঁ। নবৌৱে ইতিমধ্যে আগতেই তাইৰ অনলাইনৰ ক্লাছৰ কথা দাদাক কৈছিল। তথাপিও দাদাই ৰাতিৰ আহাৰ বাহিৰত খোৱাৰ কথাই কৈছিল। তেওঁ আৰু লগতে ক'লে, দীপ্তি, তুমি কেৱল নিজৰ কথাই নাভাবিবা। তুমি ৰাতিৰ আহাৰ খাবলৈ যাব নোৱাৰিলে মই আৰতিক লৈ যাম। যোৱা কেইদিনমানৰ পৰা তাই আমাৰ বাবে ইমানখিনি কৰি আহিছে। তাই অহাৰ পৰা ঘৰতেই আছে। তাইওতো কেতিয়াবা ওলাই যাবলৈ মন যায়। দাদাই নবৌক তেওঁৰ মিঠা কথাবোৰত ইমানেই আবদ্ধ কৰি ৰাখিছিল যে তাই তাৰ কথাবোৰ সঠিক বুলি ভাবি লৈছিল। তেতিয়া নবৌৱে ক'লে, আৰতি, তোমাৰ দাদাই ঠিকেই কৈছে। তুমি সঁচাকৈয়ে আমাক বহুত সহায় কৰি আহিছা। তুমি গোটেই দিনটো ঘৰত বিৰক্ত হৈ থাকা। তুমি সন্ধিয়া দাদাৰ লগত ৰাতিৰ আহাৰ খাবলৈ গুচি যাবা। দাদাই মোৰ ৰুমলৈ 1 পিচ ড্ৰেছ এটা লৈ আহিছিল। তাৰপিছত তেওঁ ক'লে যে ৰাতিৰ আহাৰ খাবলৈ যাওঁতে এই পোছাকযোৰ পিন্ধিবা। এই পোছাকযোৰ তোমালৈ দীপ্তিয়ে পঠিয়াইছে। দাদাৰ কথাত মোৰ দৃঢ় অনুভৱ হৈছিল। মোৰ তেতিয়া এনেকুৱা লাগিছিল যেন নবৌৰ কথা কৈ তেওঁ নিজেই নিজৰ পচন্দৰ ড্ৰেছ এটা আনিছে। যি কি নহওক, ৰাতি আহাৰ খোৱাৰ সময় হৈ গৈছিল। গতিকে সেই ড্ৰেছটো লৈ মই সাজু হৈ যাবলৈ ল'লোঁ। সাজু হৈ ওলাই আহোঁতে নবৌৱে ক'লে, অহ বাহ, দাদাৰ লগত ৰাতি আহাৰ খাবলৈ যাবলৈ তোমাক বৰ আগ্ৰহী যেন লাগিছে। নবৌৰ কথাৰ পৰা এনে লাগিছিল যেন হয়তো তাই সেই পোছাকযোৰ দিয়া নাছিল। মই তেওঁক কিবা এটা সুধিবলৈ লওঁতে দাদাই ক'লে, দীপ্তি, তোমাৰ ক্লাছৰ সময় হ'ল। এতিয়া আমি যাওঁ। ৰাতি সোনকালে ঘৰলৈ আহিব লাগিব। মই দাদাৰ লগত ৰাতিৰ আহাৰ খাবলৈ ওলাই আহিলোঁ। দাদাই মোক লৈ যোৱা হোটেলখনত পৰিয়ালৰ সদস্যতকৈ দম্পতীহে বেছি দেখিছিলোঁ। পৰিৱেশটো বৰ ৰোমান্টিক আছিল। যদিও মই মোৰ প্ৰেমিকৰ লগত নহয়, দাদাৰ লগতহে ৰাতিৰ আহাৰ খাবলৈ আহিছিলোঁ। পৰিৱেশ যিয়েই নহওক কিয়, মই এই কথা ভাবি আগবাঢ়িলোঁ। মোৰ কান্ধত হাতখন থৈ দাদাই হোটেলত প্ৰৱেশ কৰিলে। ৰাতিৰ আহাৰ খোৱাৰ সময়তো তেওঁ বাৰে বাৰে মোৰ খালী ভৰি দুখনত হাতখন ৰাখিছিল। প্ৰতিবাৰেই মই তেওঁৰ পৰা আঁতৰি যোৱাৰ সময়ত
তেওঁ মোৰ ওচৰলৈ আহিছিল। আমি যিমান পাৰোঁ সোনকালে ৰাতি আহাৰ শেষ কৰি ঘৰ পালোগৈ। তাৰপিছত মই ৰাতি নবৌৰ কোঠাত শুবলৈ অস্বীকাৰ কৰিলোঁ। সেই ৰাতি মই ভাবিলোঁ যে মোৰ বাবেই হয়তো দাদা আৰু নবৌৱে ইজনে সিজনৰ লগত সময় কটাবলৈ সুযোগ পোৱা নাই। ৰাতি নবৌৰ সন্মুখত দাদাক ক'লোঁ, আজি তুমি তোমাৰ ৰুমতে শুবা। মোৰ কাৰণে তোমালোক দুয়োৰে মাজত দূৰত্ব থাকিব নালাগে যাতে। এই সন্দৰ্ভত দাদাই ক'লে, আমি একেলগে শুই থকাৰ কোনো প্ৰয়োজন নাই। এই বুলি কৈ তেওঁ আন এটা কোঠালৈ গুচি গ'ল। দাদাৰ এই আচৰণৰ পৰা মই গম পাইছিলোঁ যে পত্নীৰ প্ৰতি তেওঁৰ কোনো আগ্ৰহ নাই। দাদা যোৱাৰ পিছত মই নবৌৰ ৰুমলৈ গ'লোঁ। নবৌৰ মুখখন দুখী যেন লাগিছিল। মই তাইক সুধিলোঁ, নবৌ, তোমাৰ আৰু দাদাৰ মাজত সকলো ঠিকে আছেইতো? দাদাই তোমাক আগৰ দৰে ভাল নাপায় নেকি বৌ? এই বিষয়ে নবৌৱে ক'লে, হয়, সকলো ঠিকেই আছে। প্ৰসৱৰ পিছত মোৰ স্বাস্থ্যৰ বহু অৱনতি ঘটিছে আৰু ওজনো বাঢ়িছে। তেতিয়াৰ পৰাই তোমাৰ দাদাই মোৰ পৰা আঁতৰি থাকিবলৈ আৰম্ভ কৰিছে। কিন্তু মই অতি সোনকালে নিজৰ বাবে আৰু তেওঁৰ বাবেও ক্ষীণ হৈ পৰিম। তেতিয়া তাই মোক সুধিলে, তুমি এতিয়ালৈকে বিয়া কিয় কৰা নাই? তোমাৰ বয়স এতিয়া 25 বছৰ। তুমি এতিয়া বিয়া কৰোৱা উচিত। এই বিষয়ে ক'লোঁ যে মোৰ মংগল দোষ আছে। মোৰ মা দেউতাই কৈছিল যে মংগল দোষ থকা ছোৱালী এজনীয়ে কেৱল মংগল দোষ থকা ল'ৰাৰ লগতহে বিয়া কৰাব পাৰে। মোৰ বয়স এতিয়া 25 বছৰ হ'ল, কিন্তু এতিয়ালৈকে মই মোৰ নিখুঁত জীৱনসংগী বিচাৰি পোৱা নাই। সেইবাবে মই এতিয়াও অবিবাহিত হৈ আছোঁ। তেতিয়া নবৌৱে ক'লে যে তোমাৰ দৰে ধুনীয়া আৰু সু আকৃতিৰ ছোৱালী এজনীক যিকোনো পুৰুষে বেয়া চকুৰে চাব পাৰে। তুমি পুৰুষৰ পৰা সদায় সাৱধানে থাকিবা। কথা পাতি পাতি থাকোঁতে আমাৰ দুয়োৰে টোপনি আহিল। পিছদিনা নবৌ তাইৰ ক্লাছলৈ গুচি গ'ল। সেই সময়ত ৰোহনে মোৰ লগতে খেলি আছিল। খেলি থাকোঁতে সিও টোপনি গ'ল আৰু ময়ো তাৰ কাষত শুই পৰিলোঁ। কিছু সময়ৰ পাছত ৰোহনে টোপনিতে কান্দিবলৈ ধৰিলে আৰু মোক মা বুলি ভাবিবলৈ ধৰিলে। সেই সময়ত ৰোহনে কান্দি আছিল। তেতিয়া মই নবৌক ফোন কৰিছিলোঁ, কিন্তু তাই ৰন্ধন ক্লাছত আছিল, গতিকে তাই ফোনটো তুলিব পৰা নাছিল। আজি আকৌ ৰোহনে মোক মা বুলি ভাবি আছিল। তাক শান্ত কৰিবলৈ মই তাক গাখীৰ বটল এটা দিলোঁ, কিন্তু সি গাখীৰ খাবলৈ সাজু নাছিল। বহু সময় এনেকৈ পাৰ হৈ গ'ল, যদিও তাৰ কান্দোন বন্ধ নহ'ল। অৱশেষত মই তাক কোলাত লৈ সান্তনা দিলোঁ। মই তাক বুকুত সাৱটি ধৰিলোঁ যাতে সি মোক মাতৃৰ দৰে অনুভৱ কৰে। নবৌ ঘৰলৈ আহিবলৈ 2 ঘণ্টাৰ সময় আছিল আৰু ইমান দেৰিলৈকে ৰোহনৰ কান্দোন দেখি মোৰ ভাল লগা নাছিল। গতিকে কিছুদিন ৰোহনৰ মাকৰ চৰিত্ৰত অভিনয় কৰাৰ ভাও দিলোঁ। তাক বুকুত সাৱটি ধৰি সান্তনা দি কিছু সময়ৰ পাছত মোৰো টোপনি আহিল। হঠাৎ সাৰ পাই মই দেখিলোঁ যে মোৰ সন্মুখত দাদা থিয় হৈ আছে। তেওঁ কেতিয়া কোঠাটোত সোমাইছিল আৰু কেতিয়াৰ পৰা মোৰ ফালে চাই আছিল মই গমেই পোৱা নাছিল। দাদাৰ চাৱনি মোৰ বৰ ভাল লগা নাছিল। ৰোহনক শান্ত কৰিবলৈ মই তাক সাৱটি ধৰিলোঁ, যদিও নিজৰ কাপোৰখিনি ঠিক কৰিবলৈ পাহৰি তেনেকৈ টোপনি গুচি গ'লোঁ। সেই অৱস্থাতে দাদাই মোৰ ফালে চাই আছিল আৰু তেওঁৰ চকু দুটা ৰঙা হৈ পৰিছিল। তাৰপিছত মই খৰধৰকৈ কাপোৰবোৰ ঠিক কৰি ল'লোঁ। তেনেতে দাদাই মোৰ হাতত ধৰি বিচনাৰ ফালে টানি লৈ গ'ল। মই বৰ ভয় খাইছিলোঁ, যদিও দাদাৰ লগত যে মোৰ এটা ভাল সম্পৰ্ক আছিল সেই কথা মই সদায় জানি ৰাখিছিলোঁ। তেনেতে দাদাই মোৰ লগত এনেকুৱা এটা কাম কৰিলে যিটোৱে মোক শান্ত কৰি পেলালে। কিছু সময়ৰ পাছত ৰোহনে টোপনিৰ পৰা সাৰ পালে। আমি হলঘৰত বহি খুৱাই আছিলোঁ। তেতিয়া নবৌ ক্লাছৰ পৰা উভতি আহিছিল। তাই তেতিয়া আমাৰ ফালে বেলেগ চকুৰে চাই আছিল আৰু তাই লগে লগে আমাৰ মাজৰ পৰা ৰোহনক তুলি লৈ গ'ল। পাকঘৰত ৰন্ধা বঢ়া কৰি থাকোঁতেও নবৌৰ আচৰণ অলপ বেলেগ অনুভৱ হৈছিল। তাই ক'লে, আজিকালি তুমি ৰোহনক নিজৰ লগত বেছিকৈ সংযোগ কৰি ৰাখিবলৈ আৰম্ভ কৰিছা, কিন্তু তাৰ দেউতাককো তোমাৰ লগত সংযোগ কৰিবলৈ চেষ্টা নকৰিবা। নবৌৱে মাতৃ হোৱাৰ আগতে এগৰাকী পত্নী আছিল আৰু স্বামীক লৈ তেওঁ সদায় চিন্তিত আছিল। মই তাইৰ কান্ধত হাত থৈ ক'লোঁ, একেবাৰে তুমি চিন্তা নকৰিবা। তোমাৰ স্বামীও বেয়া নহয় আৰু তোমাৰ বান্ধৱীও বেয়া নহয়। ইয়াৰ পিছতো নবৌৱে মোৰ লগত অলপ অদ্ভুত আচৰণ কৰি আহিছিল। খাই থাকোঁতে নবৌৱে ক'লে যে আজি তাইৰ ক্লাছৰ শেষ দিন আৰু তাইৰ ক্লাছ শেষ হোৱাৰ লগে লগে মই মোৰ ঘৰলৈ যাব লাগিব। নবৌৰ কথা শুনি দাদাৰ মুখখন যেন হেতা পৰি গৈছিল। ময়ো ঘৰলৈ যাব খোজা নাছিলোঁ, কাৰণ দাদাৰ লগত মোৰ সম্পৰ্ক বেলেগ হৈ আহিছিল। তেওঁ মোৰ প্ৰতি ইমানেই আকৰ্ষিত হোৱাৰ বাবেই যে দাদাই মোক সহজে যাবলৈ নিদিয়ে, সেই কথা মই নিশ্চিত হৈ পৰিছিলোঁ। ৰাতি হোৱাৰ আগতে নবৌৱে মোক ঠাট্টা কৰিলে, আৰতি মনত ৰাখিবা, তোমাৰ দাদাৰ বিয়া হৈ গৈছে আৰু তাৰ কোনো দুখ নাই।
তাই কি কৈ আছিল তাত মই একো গুৰুত্ব নিদিলোঁ। পিছদিনা নবৌৱে ৰাতিপুৱা 9টা বজাত ক্লাছলৈ বুলি ওলাই গ'ল, কাৰণ আজি তাইৰ শেষ দিন আছিল। দাদাও প্ৰতিদিনৰ দৰে সময়মতে অফিচলৈ গুচি গ'ল। কিন্তু নবৌ ঘৰৰ পৰা ওলাই যোৱাৰ লগে লগে দাদা ঘৰলৈ আহি মোক পানী এগিলাচ লৈ নিজৰ কোঠালৈ মাতিলে। মই তেতিয়া এগিলাচ পানী লৈ দাদাৰ ৰুমলৈ গ'লোঁ। পানীৰ গিলাচটো দিবলৈ হাতখন আগবঢ়াই দিয়াৰ লগে লগে তেওঁ মোৰ হাতখন ধৰিলে। তেতিয়া দাদাই ক'লে, আৰতি, মোক আৰু কিমান দিন অপেক্ষা কৰাই ৰাখিবা? ইতিমধ্যে মই তোমাক বহুবাৰ ইংগিত দিছোঁ। ইমান দিনে তুমি মোৰ সন্মুখত থাকিলেও তোমাৰ লগত মই বিচৰা ধৰণে সময় কটাব নোৱাৰিলোঁ। কালি তোমাক সেই অৱস্থাত দেখি মোৰ চকু দুটা জিলিকি উঠিছিল। দীপ্তি আজি ঘৰত নাই, সেয়েহে আজি গোটেই দিনটো ইজনে সিজনৰ লগত সময় কটাবলৈ আমাৰ বহুত সময় আছে। ময়ো তেতিয়া দাদাৰ কথাত মান্তি হ'লোঁ, কিন্তু তেওঁক মই এটা প্ৰশ্ন কৰিলোঁ, আপুনি বিবাহিত হৈও কিয় মোৰ ওচৰ চাপিছে? যদি এই কাৰণে আপোনাৰ সম্পৰ্ক ভাগি যায়, তেতিয়াহ'লে নবৌৰ নিশ্চয় বেয়া লাগিব। তেতিয়া আপুনি তাইক কি উত্তৰ দিব? দাদাই ক'লে, আৰতি, তুমি বেছিকৈ ভাবিছা। দীপ্তি মাত্ৰ মোৰ পত্নী, এতিয়া তাইক মই ভাল নাপাওঁ। মই তাইক ৰন্ধন ক্লাছ ল'বলৈ দিছোঁ কাৰণ মই মোৰ চাকৰি হেৰুৱাইছোঁ, যাতে তাই কিছু টকা উপাৰ্জন কৰিব পাৰে আৰু মোক সহায় কৰিব পাৰে। অন্যথা মই তাইৰ পৰা কোনো সুখ নাপাওঁ। যদি তোমাৰ কোনো আপত্তি নাই, তেন্তে আমি বিয়া কৰাব পাৰোঁ। ৰোহনেও তোমাক মাক বুলিয়েই ভাবে। তাৰপিছত দাদাই হাঁহি হাঁহি মোক কোলাত দাঙি ল'লে। ময়ো মৰমেৰে তাৰ কোলাত সোমাই গ'লোঁ। দাদাই মোৰ দুপট্টা দলিয়াই মোৰ বুকুখন হেঁচা মাৰিবলৈ ধৰিলে। তেতিয়া আমাৰ কোঠাৰ দুৱাৰখন খোল খালে আৰু নবৌ আমাৰ সন্মুখত থিয় হৈ আছিল। তাই মোক দাদাৰ কোলাত দেখি থতমত খালে। নবৌক দেখাৰ লগে লগে মই দাদাক মোৰ পৰা আঁতৰাই ঠেলি দি আহি নবৌৰ কাষত থিয় হ'লোঁ। দাদাই নবৌক ক'লে, দীপ্তি, আৰতিক তাইক ঘৰলৈ পঠাই দিয়া। মই মোৰ ফাইলটো আনিবলৈ ঘৰলৈ আহোঁতে আৰতিয়ে সুযোগ লৈ মোক সাৱটি ধৰিছিল। দাদাই মোৰ বিষয়ে মিছাকৈ কৈ আছিল। তেওঁ নবৌক ক'লে যে মই তেওঁৰ লগত যৌন সম্পৰ্ক স্থাপন কৰিব বিচাৰোঁ। ইয়াৰ পিছত নবৌৱে খঙেৰে মোৰ ফালে চালে। তেনেতে নবৌৱে ঘূৰি আহি দাদাক জোৰেৰে চৰ এটা মাৰি ক'লে, মই সকলো শুনি আছোঁ, তুমি বহুত নীচ মানুহ। আৰতিয়ে পানী এগিলাচ লৈ এই ৰুমলৈ অহাৰ পৰাই মই ফোনত সকলো কথা শুনি আছিলোঁ। যোৱা নিশা আৰতিয়ে মোক সকলো আপোনাৰ কথা সঁচাকৈ কৈছিল। মই অজানিতে আৰতিক বহুত অভিযোগ কৰিছিলোঁ, কিন্তু এতিয়া সকলো মই গম পাই গৈছোঁ। আপুনি কিয় আৰতিক ইয়াত থাকিবলৈ বাধ্য কৰাইছিল? যোৱা নিশা তাই আপোনাৰ লগত আপোনাৰ প্ৰকৃত পৰিচয় উলিয়াই আনিবলৈ ভাও ধৰিছিল। আপুনি তাইক জোৰ কৰি নিজৰ কৰি ল'বলৈ চেষ্টা কৰিছিল। মই ভাবোঁ আপুনি নিশ্চয় অফিচতো এগৰাকী মহিলা কৰ্মচাৰীক নিৰ্যাতন চলাইছিল। সেইবাবে আপুনি চাকৰি হেৰুৱাবলগীয়া হৈছে। এতিয়া মই বুজিলোঁ আপুনি কিয় প্ৰতিমাহে চাকৰি সলনি কৰি থাকে। যোৱা 5 বছৰ ধৰি আপুনি মোক বুৰ্বক বনাই আছিল। আগতে ঘৰৰ সকলো কাম মই চোৱা চিতা কৰিছিলোঁ আৰু আপুনি বাহিৰত ছোৱালীৰ বাবে টকা খৰচ কৰি থাকিছিল। আপুনি সিহঁতলৈ পঠোৱা অন্তৰংগ বাৰ্তাবোৰ আৰতিয়ে মোক দেখুৱাই দিছিল। নবৌৰ সন্মুখত দাদাৰ আচল মুখখন উলিয়াই আনিব বিচাৰিছিলোঁ আৰু এতিয়া সেই কথা পোহৰলৈ আহিল। দাদাই মোক বাৰে বাৰে যৌন সম্পৰ্ক স্থাপন কৰিবলৈ পতিয়ন নিয়াবলৈ চেষ্টা কৰিছিল, যদিও মই নবৌক বিপদত পেলাব বিচৰা নাছিলোঁ। যোৱা কেইদিনমানৰ পৰা নবৌৱে মোক আৰু দাদাক সন্দেহ কৰিবলৈ আৰম্ভ কৰিছিল। সেইবাবে তাই মোক জোকাইছিল। অৱশেষত যোৱা নিশা তাইক সঁচা কথা ক'লোঁ যে তাইৰ স্বামীয়ে মোৰ পিছে পিছে কেনেকৈ ঘূৰি ফুৰে। ইয়াৰ পিছত নবৌৱে তাইৰ স্বামীৰ পৰা বিচ্ছিন্ন হোৱাৰ সিদ্ধান্ত ল'লে। মই তেতিয়া অনুভৱ কৰিছিলোঁ যে মোৰ বাবেই তাইৰ জীৱনটো ধ্বংস হৈ গ'ল আৰু মই তাইক এইটোৱেই ক'লোঁ। নবৌৱে ক'লে, আৰতি, তোমাৰ বাবে মোৰ জীৱন নষ্ট হোৱা নাই, যদিও তুমি মোক বহুত সাহস দিছা। আজি তোমাৰ কাৰণে মোৰ স্বামীৰ সত্য মোৰ সন্মুখত ওলাই আহিল। মই মোৰ স্বামীৰ কাৰণে কিমানখিনি ছেক্ৰিফাইচ কৰিছোঁ, কিন্তু সি মোক আন্ধাৰত ৰাখি বাহিৰত ছোৱালীবিলাকৰ লগত লীলা খেলা কৰি থাকে। তেওঁ কেতিয়াও পত্নীৰ ফালে সঠিকভাৱে চোৱাই নাছিল আৰু মোৰ কঠোৰ পৰিশ্ৰমো তেওঁ কোনো শলাগ লোৱা নাছিল। আৰতি, আজি তুমি মোক সময়মতে মোৰ চকু মেলি দিলা। তোমাৰ বাবে মই মোৰ ৰন্ধা বঢ়াৰ সপোন পূৰ্ণ কৰিবলৈ সক্ষম হৈছিলোঁ। এতিয়া অতি সোনকালে নিজাকৈ এটা ব্যৱসায় আৰম্ভ কৰিবলৈ ওলাইছোঁ। মই এতিয়া নিজৰ ভৰিত নিজে থিয় হৈ নিজৰ সন্তানক ডাঙৰ দীঘল কৰিব পাৰিম। মোৰ জীৱনত মোক ভাবুকি দিয়া মানুহৰ আৰু মোক প্ৰয়োজন নাই। নবৌৱে মোক ধন্যবাদ জনাই ক'লে যে মই তাইক ভুৱা সম্পৰ্কৰ পৰা ওলাই অহাত বহুতো সহায় কৰিলোঁ। এতিয়া নবৌৱে মাত্ৰ এগৰাকী মাতৃ হৈ বিভিন্ন ধৰণৰ কেক বনাই অৰ্ডাৰ লৈ ভাল টকা উপাৰ্জন কৰি আছে। নবৌৱে এতিয়া নিজৰ লগতে পুত্ৰৰো ভাল যত্ন লৈ আছে।
নবুৱে আজি এগৰাকী স্বাধীন নাৰী হিচাপে জীয়াই থাকিবলৈ সক্ষম হৈছে। প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ কাহিনীৰ ভাগ। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিব পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।